নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো এটা বিশেষ খবৰ। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ হৈ আছে, ভাৰততো প্ৰতিবাদ হৈছিল আৰু এইবাৰ অসমত ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছে। অসমৰ এটা প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী একাংশ লোকে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। আমি সম্ভৱলৈ ব্ৰেকিং নিউজটো আপোনালোকক জনাম। এটা ডাঙৰ খবৰ, ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে অসমত প্ৰতিবাদ। এবাৰ অসমত প্ৰতিবাদ কৰিছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে। আজি কিছু মুহূৰ্তৰ আগতে প্ৰতিবাদ সাব্যস্ত কৰিছে সৰ্বভাৰতীয় ইমাম কাউন্সিলে। ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ কৰি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে ইমানুৱেল মেক্ৰনে হজৰত মহম্মদক অপমান কৰিছে আৰু তাৰ বাবে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে তেওঁলোকে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি ইমানুৱেল মেক্ৰন মুৰ্দাবাদ ধ্বনি দিছে। বাংলাদেশত এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল, পাকিস্তানত এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল, ভাৰতৰ ভোপাল আৰু মুম্বাইতো কিছু প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল আৰু এইবাৰ অসমত বয়কট ফ্ৰান্সৰ দাবীৰে ইমাম কাউন্সিলে প্ৰতিবাদ কৰিছে আৰু তেওঁলোকৰ সমৰ্থক ওলাই আহিছে। গৰৈমাৰীত ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি আপোনালোকক সেই দৃশ্যাংক দেখুৱাম। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে এয়া প্ৰতিবাদ। এই দৃশ্য আপোনালোকে দেখিছে, গণ প্ৰতিবাদৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু তেওঁলোকে কৈছে যে হজৰত মহম্মদৰ অপমান কেতিয়াও সহ্য কৰা নহ'ব। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক নিন্দা জনাই তেওঁলোকে এইদৰে গণ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে এবাৰ অসমতে প্ৰতিবাদ হৈছে। সৰ্বভাৰতীয় ইমাম কাউন্সিলৰ এইসকল সদস্য তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু তেওঁলোকে কৈছে যে ইমানুৱেল মেক্ৰনে হজৰত মহম্মদক অপমান কৰিছে আৰু তাৰ বাবেই তেওঁলোকে প্ৰতিবাদ কৰি উই লাভ মহম্মদ এইদৰে বিভিন্ন প্লে কাৰ্ড তেওঁলোকে লৈ আহিছে। বয়কট ফ্ৰান্সৰ তেওঁলোকে দাবী উত্থাপন কৰিছে। এই দৃশ্য দেখিছে, এই দৃশ্য এইখন অসমৰে গৰৈমাৰীত এই দৃশ্য দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকল যথেষ্ট ক্ষুণ্ণ হৈ আছিলে, তেওঁলোকে প্ৰতিবাদ কৰিছিলে। কিন্তু তাৰ মাজতেই ফ্ৰান্সত এটাৰ পিছত আনটাকৈ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাও সংঘটিত হৈছিলে। সন্ত্ৰাসবাদীয়ে আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিলে ফ্ৰান্সৰ কেইবাটাও প্ৰান্তত। কালিও আন এক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল আৰু ইমানুৱেল মেক্ৰনে স্পষ্টভাৱে কৈছে যে কট্টৰপন্থী ইছলামৰ বিৰুদ্ধে ফ্ৰান্সে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু তাৰ মাজতেই এতিয়া ভাৰতৰ আন প্ৰান্তৰ দৰে অসমতো এইবাৰ প্ৰতিবাদ হৈছে আৰু তেওঁলোকে অভিযোগ উত্থাপিত কৰিছে বয়কট ফ্ৰান্স আদিৰ দাবীৰে তেওঁলোকে প্ৰতিবাদ কৰিছে আৰু এই প্ৰতিবাদ কৰিছে গৰৈমাৰী অঞ্চলত এই প্ৰতিবাদ হোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে স্পষ্ট কৰি দিছে যে ইয়াতকৈ তেওঁলোকে অধিক প্ৰতিবাদ কৰিব বুলি উল্লেখ কৰিছে। আমাৰ লগত মন্তব্য আছে, মন্তব্য আপোনালোকক দেখুৱাই লৈছো। আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ যেটো কাৰ্টন বনাই অৱমাননা কৰিছে তাৰ তীব্ৰ বাখাৰে গৰিহণা দিছো। আমাৰো আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ কেতিয়াও আমি অৱমাননা সহ্য নকৰোঁ। আমি ফ্ৰান্সৰ যেটো ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন তেওঁক মই বিশ্ববাসীৰ আগত ৰাজহুৱাভাৱে ক্ষমা চাবলৈ মানে কৈছো। যদি নকৰে তেনেহলে আমি গোটেই বিশ্বজুৰি গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিম। লগতে আমাৰ গোটেই বিশ্ববাসীৰ ধৰ্ম নিৰপেক্ষ জাতি নিৰ্বিশেষে সকলো মানুহক আহ্বান জনাইছো যাতে তেনেকুৱা এজন মহামানৱক অপমান কৰা দেশৰ বস্তু সামগ্ৰী সকলোৱে বৰ্জন কৰে। লগতে অসম চৰকাৰ তথা ভাৰত চৰকাৰক মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যাতে তেনেকুৱা মহামানৱক অপমান কৰা দেশৰ যিবিলাক বস্তু সামগ্ৰী আছে আমাৰ দেশৰ মানে চৰকাৰো বৰ্জন কৰিব লাগে। আৰু লগতে আমি কৈছো যে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক অৱমাননা কৰিলে আমি লাঠিচাৰ্জৰ ভয় নকৰো, নিজৰ জীৱনৰ ভয় নকৰো, তুচ্ছভাৱে নিজৰ জীৱনটো বিলীন কৰি দিম। তথাপিও এই পৃথিৱীৰ বুকত যিয়েই নহওক, অকল ফ্ৰান্সেই নহওক গোটেই বিশ্বৰ যিকোনো দেশত
কোনো মানুহে যদি তেওঁক অৱমাননা কৰে আমি কেতিয়াও সহ্য নকৰোঁ, কেতিয়াও বহি নাথাকোঁ। আমি তেওঁৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিম, যাতে নেক্সট পৃথিৱীৰ বুকত আৰু কোনোৱে যাতে আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামক কোনেও যাতে ব্যংগ মানে আকৃতি অপমান কৰিব নোৱাৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ, সকীয়াই দিছোঁ। আৰু আমি সকলো ধৰ্ম নিৰপেক্ষ মানুহক মানৱীয়তাৰ খাতিৰত সকলোৱে একত্ৰিতভাৱে যাতে আমি বিশ্বখন আগুৱাই লৈ যাব পাৰোঁ আৰু যাতে বিশ্বত বিশৃংখলাৰ সৃষ্টি কোনেও কৰিব নোৱাৰে। আৰু যোনেই কৰক তেওঁক যাতে আমি কেতিয়াও ক্ষমা নকৰোঁ, তেওঁক সকলো সময়তে তেওঁৰ এগেইনষ্টে তেওঁৰ বিৰুদ্ধে আমি প্ৰতিবাদ নহয় আৰু কিবা কৰিবলৈ আমি বাধ্য হ'ম। আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ কাৰণে যদি আমাৰ জীৱন দিব লাগে, 1 ছেকেণ্ডত লাখ লাখ কোটি কোটি মানুহ এই পৃথিৱীৰ পৰা জীৱন দি দিব, তথাপিও কোনেও কণ্ঠবোধ নকৰিব। কিয়নো আমাৰ সকলোৰে আমাৰ মুছলিম জাতিৰ মানুহৰ সকলোতকৈ প্ৰিয় পৃথিৱীত সকলোতকৈ প্ৰিয় বস্তু যদি আছে আল্লাহৰ পিছত, তেনেহ'লে আমাৰ হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰতি ভালোবাসা মহব্বত, সেইখিনিৰ কাৰণে আমি সকলো সময়ে এনি টাইম আমি কি জীৱন দিবলৈ প্ৰস্তুত, এইটো আমি আপোনালোকৰ মন্তব্য দেখুৱালো। এয়া অসমত প্ৰতিবাদ হোৱা পৰিলক্ষিত হৈছে। অসমৰ এয়া দৃশ্যাংশ আমি আপোনালোকক আজি ভূপালৰ দৃশ্যাংশ দেখুৱাইছিলো। ভূপালত কিদৰে যথেষ্ট সংখ্যক লোকে প্ৰতিবাদ কৰিছিলে, মুম্বাইতো প্ৰতিবাদ হৈছে, বাংলাদেশত প্ৰতিবাদ হৈছে, পাকিস্তানত প্ৰতিবাদ হৈছে, আৰু এইবাৰ অসমত প্ৰতিবাদ হৈছে ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে। তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেওঁলোকে অভিযোগ উত্থাপিত কৰিছে যে ইমানুৱেল মেক্ৰনে যিহেতু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে হজৰত মহম্মদক অপমান কৰিছে, তাৰ বাবেই তেওঁলোকে প্ৰতিবাদ কৰিছে। আৰু এই প্ৰতিবাদী কাৰ্যসূচী সৰ্বভাৰতীয় ইমাম কাউন্সিলৰ নেতৃত্বত গৰৈমাৰীত হৈছিলে। বয়কট ফ্ৰান্সৰ কথা কৈছে আৰু তাৰ লগতে আন এক মন্তব্য কৰি কৈছে কেৱল প্ৰতিবাদেই নহয়, প্ৰয়োজনত তেওঁলোকে যিকোনো কাম কৰিবলৈ সাজু আছে বুলি উল্লেখ কৰিছে। আৰু হজৰত মহম্মদৰ অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি এইদৰে গণ প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে, য'ত ফ্ৰান্সৰ ঘটনাক লৈ এইবাৰ এইখন অসমত প্ৰতিবাদ সংগঠিত হৈছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু তেওঁলোকে দাবী উত্থাপন কৰিছে, বয়কট ফ্ৰান্সৰ দাবী উত্থাপন কৰি এইদৰে ৰাজপথত ওলাই আহিছে এইসকল ইছলাম ধৰ্মাৱলম্বী লোক। আৰু গৰৈমাৰীত আজি কিছু মুহূৰ্তৰ আগতে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আমাৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ যেটো কাৰ্টন বনাই অৱমাননা কৰিছে তাৰ তীব্ৰ বাখাৰে গৰিহণা দিছোঁ। আমাৰো আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ কেতিয়াও আমি অৱমাননা সহ্য নকৰোঁ। আমি ফ্ৰান্সৰ যেটো ৰাষ্ট্ৰপতি ইমানুৱেল মাইক্ৰন, তেওঁক মই বিশ্ববাসীৰ আগত ৰাজহুৱাভাৱে ক্ষমা চাবলৈ মানে কৈছোঁ। যদি নকৰে তেনেহ'লে আমি গোটেই বিশ্বজুৰি গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিম। লগতে আমাৰ গোটেই বিশ্ববাসীৰ ধৰ্ম নিৰপেক্ষ জাতি নিৰ্বিশেষে সকলো মানুহক আহ্বান জনাইছোঁ যাতে তেনেকুৱা এজন মহামানৱক অপমান কৰা দেশৰ বস্তু সামগ্ৰী সকলোৱে বৰ্জন কৰে। লগতে অসম চৰকাৰ তথা ভাৰত চৰকাৰক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে তেনেকুৱা মহামানৱক অপমান কৰা দেশৰ যিবিলাক বস্তু সামগ্ৰী আছে আমাৰ দেশৰ মানে চৰকাৰো বৰ্জন কৰিব লাগে। আৰু লগতে আমি কৈছোঁ যে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক অৱমাননা কৰিলে আমি লাঠিচাৰ্জৰ ভয় নকৰোঁ, নিজৰ জীৱনৰ ভয় নকৰোঁ, তুচ্ছভাৱে নিজৰ জীৱনটো বিলীন কৰি দিম। তথাপিও এই পৃথিৱীৰ বুকত যিয়েই নহওক, অকল ফ্ৰান্সেই নহওক, গোটেই বিশ্বৰ যিকোনো দেশত
কোনো মানুহে যদি তেওঁক অৱমাননা কৰে আমি কেতিয়াও সহ্য নকৰোঁ, কেতিয়াও বহি নাথাকোঁ। আমি তেওঁৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিম, যাতে নেক্সট পৃথিৱীৰ বুকত আৰু কোনোৱে যাতে আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামক কোনেও যাতে ব্যংগ মানে আকৃতি অপমান কৰিব নোৱাৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ, সকীয়াই দিছোঁ। আৰু আমি সকলো ধৰ্ম নিৰপেক্ষ মানুহক মানৱীয়তাৰ খাতিৰত সকলোৱে একত্ৰিতভাৱে যাতে আমি বিশ্বখন আগুৱাই লৈ যাব পাৰোঁ আৰু যাতে বিশ্বত বিশৃংখলাৰ সৃষ্টি কোনেও কৰিব নোৱাৰে। আৰু যোনেই কৰক তেওঁক যাতে আমি কেতিয়াও ক্ষমা নকৰোঁ। তেওঁক সকলো সময়তে তেওঁৰ এগেইনষ্টে তেওঁৰ বিৰুদ্ধে আমি প্ৰতিবাদ নহয় আৰু কিবা কৰিবলৈ আমি বাধ্য হ'ম। আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ কাৰণে যদি আমাৰ জীৱন দিব লাগে, 1 ছেকেণ্ডত লাখ লাখ কোটি কোটি মানুহ এই পৃথিৱীৰ পৰা জীৱন দি দিব, তথাপিও কোনেও কণ্ঠবোধ নকৰিব। কিয়নো আমাৰ সকলোৰে আমাৰ মুছলিম জাতিৰ মানুহৰ সকলোতকৈ প্ৰিয় পৃথিৱীত সকলোতকৈ প্ৰিয় বস্তু যদি আছে আল্লাহৰ পিছত, তেনেহ'লে আমাৰ হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰতি ভালোবাসা মহব্বত, সেইখিনিৰ কাৰণে আমি সকলো সময়ে এনি টাইম আমি কি জীৱন দিবলৈ প্ৰস্তুত। এইটো আমি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অনুৰোধ জনাম, আপোনালোকে চাওক এনেকুৱা এজন মহামানৱ গোটেই বিশ্বৰ কাৰণে এখন আশীৰ্বাদ স্বৰূপ আছিল। তেওঁৰ চৰিত্ৰ অধ্যয়ন কৰক, তেওঁৰ মানে যিখিনি জীৱন কৰ্মসূচী আছিল অধ্যয়ন কৰক, অধ্যয়ন কৰি আপোনালোকে চাওক, চাই আপোনালোকেও ক'ব যে নহয় হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম এজন মানৱৰ মুক্তিৰ কাৰণে পৃথিৱীত আগমন কৰিছিল। তেনেকুৱা মানুহক যদি বেলেগ ধৰ্মৰ মানুহ নহয় যিকোনো মানুহেই যদি অৱমাননা কৰে আমি কেতিয়াও সহ্য নকৰোঁ। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আকৌ এবাৰ আহ্বান জনাওঁ, আপুনি মানে তেওঁৰ জীৱনী অধ্যয়ন কৰি আৰু ফ্ৰান্সৰ যিবিলাক আমাৰ বয় বস্তু সামগ্ৰী আছে আপুনি বয়কট কৰক। আমি সকলো জনসাধাৰণে বয়কট কৰিবলৈ বাধ্য হৈছোঁ, বয়কট কৰিছোঁ।